ওপৰত 8 ফুট উচ্চতাৰ সোণৰ কলহ। শিৱসাগৰ শিৱদৌলৰ প্ৰাংগণ চাওক, ইয়াৰ পৰিৱেশ এনেকুৱা লোকৰ ভক্তসকলে পুৰা ভিৰ কৰিছে। পুখুৰীটো পিছফালে আছে আৰু সন্মুখৰ ভাগটো এনেকুৱা ধৰণৰ। এই শিৱসাগৰ পুখুৰী, এইটো বৰপুখুৰী বুলিও কোৱা হয়। এই বৰপুখুৰীৰ পাৰতে আছে 3টা দৌল। আৰু চাওক কি এক বৃহৎ পৰিৱেশ। এই বৰপুখুৰীৰ ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ, যিয়ে এবাৰ দেখিব সদায় ইয়ালৈ আহিব। আৰু চাওক কিমান এক বৃহৎ এক সাগৰ সদৃশ ইয়াৰ পৰিৱেশ। সকলোকে মোৰ এই বুৰঞ্জীমূলক ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আহক আমি সকলোৱে চাওঁ। এয়া হ'ল শিৱসাগৰ সেই বিখ্যাত এই পুখুৰীটো, আৰু ইয়াৰ পৰা এনেকৈ জল ল'ব লাগিব, পানী ল'ব লাগিব, আৰু সেই পানী সেই পূজাত অৰ্পণ কৰিব, এই মন্দিৰত অৰ্পণ কৰিব। আৰু ইফালে পূৰা সুৰক্ষাৰ দায়িত্বত আছে, পূৰা ফুল চিকিউৰিটি। কাৰণ কিছুমান দুষ্টচক্ৰ ঘূৰি ফুৰিছে বুলি মাইকত ইতিমধ্যে এনাউন্সমেণ্ট কৰি আছে। তো সেই হেতুকে নিজৰ সুৰক্ষা নিজে কৰিব লাগিব। আৰু এই পিছফালে সেই বৃহৎ এই শিৱসাগৰ পুখুৰী, মানুহৰ ভিৰ ঠেলি ঠেলি আমি গৈ আছোঁ। আহি পালোহি শিৱসাগৰৰ যিটো মেইন শিৱসাগৰ নগৰৰ শিৱসাগৰৰ বৰপুখুৰী পাৰতে এই এনেকৈ 3টা দৌল দেখিবলৈ পোৱা যায়। ইফালে আন এটা মন্দিৰ আছে, সেইটো মই দেখাই দিছোঁ। ইফালে মন্দিৰ এটা আছে, আৰু এইখন এখন তোৰণ। এই তোৰণখনৰ পাৰ হৈ মই আন এটা যিটো মুখ্য মন্দিৰ, যিটো শিৱদৌল, সেই শিৱদৌলৰ প্ৰাংগণলৈ মই আহিছোঁ। অকণমান পৰিৱেশটো মই দেখাব চেষ্টা কৰি আছোঁ। এইটো ইয়াৰ পৰিৱেশ। এই দৌলকেইটাৰ আকৃতি দেখাত কৰ্দৈটোৰ নিচিনা। আমি যে কৰ্দৈ দেখা পাওঁ তেনেকুৱা ধৰণৰ ইয়াৰ হীৰা হীৰা থকা ইয়াৰ এই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱী দৌলৰ যিটো আকৃতি। আৰু আহি এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ এই ঠাই শিৱসাগৰ শিৱদৌল, আৰু পিছফালে এটা ঐতিহাসিক মন্দিৰ আছে। আৰু মেইন শিৱ মন্দিৰটো শিৱদৌলটো এইখিনিতে আছে। আৰু দেখিছে একদম ইফালে হ'ল শাৰী শাৰী মানুহৰ গোটেই এই শাৰীটো মহিলাৰ কাৰণে আৰু পুৰুষৰ কাৰণে বেলেগ এটা শাৰী আছে। এইফালে পুৰুষে পূজা কৰিবলৈ হ'লে সেইফালে এটা লাইন ধৰিব লাগিব। এইফালে আছে মহিলাৰ শাৰীটো। একদম মানে অগণন মানুহ, হাজাৰ হাজাৰ লাখৰ ঘৰত মানুহ আছে। আহোম যুগৰ যিমানবোৰ নিৰ্মাণশৈলী আছে, প্ৰায় সকলোবোৰ নিৰ্মাণশৈলীৰ বাহিৰতেই শিৱদৌলেই হওক বা বিভিন্ন যিবোৰ আহোম যুগৰ সৃষ্টি আছে, সকলোবোৰতে এনেকুৱা এটা বাউণ্ডেৰী থাকে আৰু এনেকুৱা ধৰণৰ তোৰণ থাকে। চাৰিওফালে বাউণ্ডেৰী থাকে। সেই বাউণ্ডেৰীৰে আপুনি খোজকাঢ়ি চাৰিওফালে এপাক ঘূৰিব পাৰিব। আৰু চাওক ইয়াৰ তোৰণখন তাহানিতে আহোম ৰজাই বনাই থৈ যোৱা এনেকুৱা দুৱাৰ এইখিনিতে বহুকেইখন আছে তোৰণ। আৰু এইবোৰ এনেকুৱা মুগা বৰ্ণ দেখিছে। আৰু ইয়াৰ বনোৱা পদ্ধতিটো মই আপোনালোকক জনাইছোঁ। তাত এতিয়াৰ সেই তোৰণবিলাক এতিয়াও এনেকৈ ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰাংগণতো চাৰিওফালে ইমান ধুনীয়া এটা পৰিৱেশ, মানে আহিলে মনটো শান্ত হৈ যায়। আপোনালোকৰ যদি মন দুখ লাগি থাকে, বেয়া লাগি থাকে, এবাৰ আহক, পৰিয়ালৰ সৈতে আহক, লগ বন্ধুৰ সৈতে আহক, আহিলে আপোনালোকৰ মন। আৰু ইয়াৰ এইবোৰ যেতিয়া বনোৱা হৈছিলে তেতিয়া পৰম্পৰাগত থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল, কাৰণ তেতিয়া চিমেণ্ট নাছিলে। আৰু এইবোৰ বনাবলৈ তেতিয়া ব্যৱহাৰ কৰিছিল। আৰু এই মন্দিৰবোৰ আমাৰ আহোম ইতিহাসৰ যিমানখিনি মঠ মন্দিৰ আছে, এইবোৰ বনাইছিলে কিছুমান থলুৱা পদ্ধতিৰে। সেই পদ্ধতি যেনেকৈ হাঁহ কণী ব্যৱহাৰ কৰিছিল বৰা চাউলৰ আঠা ব্যৱহাৰ কৰিছিল, হাঁহ কণীৰ বিজলুৱা অংশ বা হালধীয়া অংশ এইবোৰ ব্যৱহাৰ কৰিছিল। লগতে মাটিদালেৰে সেইবোৰ আঠা এনেকৈ প্ৰস্তুত কৰি পেলাই এই শিৱসাগৰ এই শিৱদৌল মন্দিৰ, জয়সাগৰ মন্দিৰ, ইমানবোৰ আছে আমাৰ যিখিনি আমাৰ আহোম বুৰঞ্জীৰ যিখিনি বস্তু আছে, আহোম ৰজাৰ যিখিনি বনোৱা আছে, এই সকলোখিনি তেনেকৈ বনোৱা আছিল। এইটো পৰিৱেশ সঁচাকৈ একদম খুব এটা ভাল লগা কথা। এই পৰিৱেশত কিছুমান এনেকৈ মানুহে দুষ্টচক্ৰৰ কিছুমান নাম লিখি থৈ যায়। ইয়াত চাওক আসিফ লিখা আছে, আৰু লিখা আছে আচফাক লিখা আছে। এইবোৰ নাম লিখি আমাৰ যিটো মানে বুৰঞ্জীমূলক এই ঐতিহাসিক সমলবোৰ আমি সুৰক্ষা কৰিব লাগে। আৰু তেনেকুৱা স্থলত কিছুমান নাম লিখিছে আসিফ, আচফাক, এইবিলাকে পৰিৱেশ এটা নষ্ট কৰে। এইখিনি আমাৰ সকলোৰে দায়িত্ব আছে। স্বৰ্গদেউ শিৱসিংহৰ পত্নীৰ নিৰ্দেশতেই, ৰাণীৰ নিৰ্দেশতে এইবোৰ নক্সা কৰা হৈছিল। ইয়াত ফুলৰ নক্সা কিছুমান দিয়া আছে আৰু বিভিন্ন ধৰণৰ নক্সা কিছুমান দিয়া আছে। আৰু চাওক কিমান সুউচ্চ। আৰু এই বেৰবোৰ চাৰিওফালে বেৰত ধুনীয়াকৈ কিছুমান নক্সা কৰা আছে। আৰু নক্সাবোৰ তেতিয়া তাহানিতে মাটি দাইল আৰু বৰা চাউল, কণী আদি আঠা বনাই সেইবোৰ এনেকৈ লগাইছিলে। এই চাওক ইয়াৰ কৰ্দৈটোৰ নিচিনা, আমি যিটো কৰ্দৈ দেখা পাওঁ, কৰ্দৈটোৰ নিচিনা ইয়াৰ বাউণ্ডেৰীটো, ইয়াৰ যিটো বাহিৰৰ আকৃতিটো এনেকুৱা ধৰণৰ। দৌলৰ একেবাৰে ওপৰত থকা সেইটো হ'ল সোণৰ কলচী। আৰু সোণৰ কলচীটোৰ ওখ আছে 8 ফুট। আৰু ইংৰাজে বহু চেষ্টা কৰিছিল, বহুবাৰ আক্ৰমণ কৰিছিল এই সোণৰ কলচীটো পাৰি নিবলৈ, তাৰ পৰা সোণখিনি খহাই নিবলৈ, কিন্তু নিব নোৱাৰিলে। বহুবাৰ বিভিন্ন অস্ত্ৰ শস্ত্ৰৰে গুলিয়াইছিল সেই সোণৰ কলচীলৈ লক্ষ্য কৰি, কাৰণ তাত 8 ফুট
উচ্চতাৰ সেই সোণৰ কলচী বহু মূল্যৱান তাতে সোণ আছে, কিন্তু নিব নোৱাৰিলে। কিন্তু এবাৰ 1950 চনৰ বৰ ভূঁইকঁপত ওপৰৰ পৰা সোণৰ কলচীটো তললৈ খহি পৰিছিল, আৰু খহি পৰাত তেতিয়া স্থানীয় ৰাইজে আকৌ পুনৰ এই সোণৰ কলচীটো ওপৰত স্থাপন কৰিছিল। এই শিৱদৌলত প্ৰতিদিনেই শিৱ পূজা অৰ্চনা কৰা হয়, শিৱৰ আৰাধনা কৰা হয়, আৰু এই দৌলটোৰ মুখ্য দৌলটোৰ ভিতৰত শিৱলিংগ স্থাপন কৰা আছে। তাতে প্ৰতিদিনে বিভিন্ন ঠাই বিভিন্ন অঞ্চলৰ পৰা অসম তথা অসমৰ বাহিৰৰ লগতে ভাৰতৰ বাহিৰৰ পৰাও বিভিন্ন ভক্ত দৰ্শকসকলে আহি ইয়াত পদাৰ্পণ কৰে। এই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল এই তিনিটা দৌলৰ যিটো নিৰ্মাণশৈলী, যিটো স্থাপত্যশৈলী, সেইটো অলপ বেলেগ ধৰণৰ। আৰু এই নিৰ্মাণশৈলীটোক কোৱা হয় শিখৰা স্থাপত্যশৈলী, আৰু শিখৰা স্থাপত্যশৈলীতে এই তিনিটা দৌল নিৰ্মাণ কৰা হৈছে। চাওক দূৰৰ পৰা জিলিকি আছে সেই সোণৰ 8 ফুট উচ্চতাৰ সেই সোণৰ কলহ, এইটো দূৰত সঁচাকৈ অসমৰ ইতিহাস জানিব লাগিব। আমাৰ উঠি অহা প্ৰজন্মই শিকিব লাগিব, বুৰঞ্জী আমি জানিব লাগিব। এই শিৱদৌলৰ পৰা কিছু দূৰ আগলৈ গ'লে দিখৌনৰ পাৰ হ'লে দেখা পোৱা যায় তাতে তলাতল ঘৰ, আন এক বুৰঞ্জীমূলক ইতিহাস প্ৰসিদ্ধ স্থান তলাতল ঘৰ, আৰু আছে ৰংঘৰ, আৰু তালৈকে যাম। আৰু আপোনালোকে যদি আহিম বুলি ভাবিছে আহক, এদিন চাওক। যিসকলে আহিছে খুবেই ভাল পাইছে, আৰু যিসকলে অহা নাই এবাৰ চাই যাওক। চাওক উচ্চ সেইটো সোণৰ কলম, উচ্চতাৰ ইংৰাজী বহু চেষ্টা কৰি দিব নোৱাৰিলে। এয়া আমাৰ অসমৰ গৌৰৱ। আৰু সকলোৱে এই ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, আৰু চাই থাকক আগলৈ। ভাইটি ক'ৰ পৰা আহিছা? দিচাংমুখৰ পৰা। বাৰু দেখিছে দীঘল দীঘল শাৰী আৰু ভক্তৰ লানি চিঙা সোঁত, আৰু সকলোৱে এনেকৈ নিজৰ মনোকামনা পূৰণৰ অৰ্থে ইয়াতে শাৰীত থিয় হৈছে। এইটো হ'ল ইয়াৰ সামাজিক পৰিৱেশ। আৰু লগতে বিভিন্ন ঠাইৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকলে আজি নিজৰ মনোকামনা পূৰণৰ অৰ্থে আজি এই শিৱসাগৰৰ ঐতিহাসিক এই বুৰঞ্জী প্ৰসিদ্ধ ঠাই এই শিৱদৌলৰ প্ৰাংগণত। আৰু সন্মুখত আপ কাहाँ से? मैं बिहार से हूँ। बिहार से। এই ছাৰ আহিছে বিহাৰৰ পৰা, আৰু এওঁ আমাৰ ইয়াৰে ক'ৰ পৰা? ডিব্ৰুগড়। আৰু ছাৰ? মহাৰাষ্ট্ৰ। ডিব্ৰুগড়। অসম তথা ভাৰতবৰ্ষত মানুহে বহুখিনি কষ্ট কৰি আহি হ'লেও নিজৰ মানসিক শান্তিৰ কাৰণে, নিজৰ পৰিয়ালৰ মংগলৰ কাৰণে বা সমাজৰ কাৰণে ইয়াত এগছি চাকি জ্বলায়। আৰু এনেকৈ ভক্তৰ লানি নিচিঙা শাৰী, আৰু শাৰীৰ মাজে মাজে তেনেকৈ দুটা শাৰী বনাই দিছে, আৰু পুৰুষৰ কাৰণে এটা বেলেগ শাৰী, এইফালে পুৰুষৰ শাৰী আৰু সেইফালে আছে মহিলাৰ শাৰী। কাৰণ আজি ইয়াতে লাখৰ ঘৰত মানুহৰ ভক্তৰ ইয়াতে সমাগম হৈছে। এই ঐতিহাসিক ঠাই পদাৰ্পণ কৰি সঁচাই মই বৰ্তমান আছোঁ শিৱসাগৰৰ। এইখিনি হ'ল দৌলমুখ চাৰিআলি। দেখিছে লোকে লোকাৰণ্য।